ৰাতিপুৱা সোনকালে উঠি গা পা ৰেডি হ'লোঁ কাৰণ আজি হৈছে ৰাখী বন্ধন আৰু সকলো দাদা ভাইটিকে মোৰ ফালৰ পৰা ৰাখী বন্ধনৰ বহুত বহুত শুভেচ্ছা দিলোঁ আৰু ময়ো সোনকালে ৰেডি হ'লোঁ ৰাখী বন্ধনৰ কাৰণে আৰু এয়া মই ফুল চিঙি ল'লোঁ আৰু শৰাইখন ৰেডি কৰি ল'লোঁ যিহেতু ভাইটি কলেজত যাব কাৰণে তাক ফাৰ্ষ্টতে পিন্ধাই দিলোঁ কাৰণ তাৰ কলেজলৈ অলৰেডি দেৰি হৈ গৈছে বহুত, সেইটো কাৰণে তাক জল্দি জল্দি পিন্ধাই কিনে কলেজলৈ যাব দিলোঁ আৰু তাৰপাছত পিন্ধালোঁ দাদাহঁতক পিন্ধোৱা দেখা পাই ভতিজাটোৱে কান্দিব ধৰিছে যে তাক হেনো কোনেও ৰাখি নিপিন্ধাই, গতিকে মই তাক ৰাখি পিন্ধাব লাগিব নহ'লে সি আজি কান্দি থাকিব, সেইটো কাৰণে তাকো ৰাখি পিন্ধালোঁ। সি মানে মোক সুধি আছে এনেকৈ কিয় কৰে, দেখিছেনে পূৰা চশমা পিন্ধি পূৰা একদম পোৱালি ৰেডি তাক ৰাখি পিন্ধাব লাগে, সেইটো কাৰণে তাকো পিন্ধাই দিলোঁ যিহেতু নাজানে সৰু পোৱালি হয় আৰু এইটো হৈছে মোৰ ভতিজা। আৰু তাৰপাছত আকৌ পিন্ধাই দিলোঁ আৰু সেই মৰমতে মোক চুমু খাই দিলে আৰু এয়া হৈছে ৰাখি পিন্ধোৱা পইচা। আৰু তাৰপাছত আহি গ'ল মোৰ এটা পাৰ্চেল, দেখিছেনে ফূৰ্তি পাৰ্চেল লয় আৰু তাৰপাছত সি আৰু মই এনেই অকণমান খেলি আছিলোঁ আৰু মোৰ চুলিবোৰ মানে ইমানে বেয়া হৈ গৈছে মানে সেইটো কাৰণে মায়ে অলপ চুলি কাটি দিলে চুটি কৰি। আৰু আজিৰ মিনি ভ্লগটো ইমানে আছিলে, লগ পাম এটা নেক্সট মিনি ভ্লগত, আজিলৈ বাই বাই। চুলিগিলা কাটি বহুত বেয়া লাগিছে।